জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে জ্বৰ হৈ আছে তাক কোৱা যে জ্বৰ হৈ আছে কথা মই কৈ পেলাই যেতিয়া তুমি নমস্কাৰ মই বিজুমণি বৰা পোনপ্ৰথমে মই সকলোকে মোক যিসকলে ন্যায় পোৱাত সহায় কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যসকলক আৰু বিশেষকৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া দাদাক মই বহুত ধন্যবাদ জনাইছোঁ মোক ন্যায় পোৱাত সহায় কৰাৰ বাবে। এতিয়া কথা হ'ল ইউটিউবাৰ কুঁহি ডাবল3 পাপৰি কলিতাই যিটো নেকি সংগঠনে মোৰ দৰে হাজাৰজনী দুৰ্ভগীয়া নাৰীক ন্যায় পোৱাত সহায় কৰিছে সেই সংগঠনটোক বেয়াকৈ ক'বলৈ তই ক'ত সাহস পালি? হয় মানিছোঁ তোৰ বহুতো ফেন ফলোয়িং আছে যিসকলে তোক একেৰাহে ছাপোৰ্ট কৰি আছে। তোক ছাপোৰ্ট কৰি থকা সেই অন্ধভক্তকেইটাক কৈছোঁ তোমালোকে যে ভগৱান বুলি যাক পূজা কৰি আছা তাই এজনী কেনেকুৱা চৰিত্ৰহীন মতা পাগলী তোমালোকে গমেই নোপোৱা। মোৰ বেয়াহে লাগিছে তোমালোকে এজনী চৰিত্ৰহীন মতা পাগলীক দেৱীৰ দৰে ধূপ ধূনা জ্বলাই পূজা কৰি আছা যে। তোমালোকে চকু মেলা আৰু সত্য কি জানি লোৱা। তোমালোকে বুজি নাপাবা মই কিমান দুখত আছোঁ। তোমালোকে যেতিয়া গম পাবা তোমাৰ বাইদেউ বা ভণ্টিৰ লগত মোৰ দৰে হ'ব তেতিয়াহে তোমালোকে অনুভৱ কৰিব পাৰিবা। আৰু এটা কথা তোমালোকে যে কমেণ্ট কৰি আছা তাই বহুত ভাল ভিডিঅ' বনাই মটিভেশ্যন দিয়ে আৰে তাই দেখাই দিব নেকি ছ'চিয়েল মিডিয়াত তাই যে এজনী চৰিত্ৰহীনা মতা পাগল বুলি। এজনী ছোৱালী থকা আৰু এগৰাকী পত্নী থকা সুখৰ সংসাৰ এখন ধ্বংস কৰিলে তাইতো এইবিলাক কথা ছ'চিয়েল মিডিয়াত নক'ব। মই অকল পাপৰি কলিতাকে দুখ দিয়া নাই মোৰ স্বামী সত্যজিৎ বৰাও সমানেই দোষী। মই আপোনালোকক প্ৰমাণ দিছোঁ ৰ'ব এই কবিৰ ফটো চাওক আপোনালোকে। মোৰ স্বামী সত্যজিৎ বৰাক চুমা খাই আছে কিন্তু তাই মুখখন ঢাকি ষ্টিকাৰ লগাই দিছে আৰু বহুতো ৰেকৰ্ডিঙো আছে তাইৰ লগত কথা পতা। ভিডিঅ'টো শেষত মই সকলো বজাই দিম আৰু মোৰ ওচৰত প্ৰমাণ আছে। এইটো পেন ড্ৰাইভ চাওক ইয়াতে সকলোবোৰ প্ৰমাণ আছে। মই SP ছাৰৰ তাতে দি থৈ আহিছোঁ সকলো প্ৰমাণ পাপৰি কলিতাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে। মোৰ ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এই কবিৰ ফটো চাওক এতিয়া তেওঁ গ'ল্ড ব্লাডাৰ ব্ৰাছ হৈ গৈছিল তেতিয়া মৰা ফটো। সি যেতিয়া মৰো অৱস্থা হৈছিল তেতিয়া মোৰ ঘৰৰ পৰা প্ৰায় 7-8 লাখ টকা দি তেওঁক মৃত্যু মুখৰ পৰা বচাই আনি ঘৰলৈ অনা হৈছিল। এইখিনি বিল চাওক আপোনালোকে চাব পাৰে। এদিনৰ বিল 60,000 টকাৰ। চাওকচোন বাৰু কিমান টকাৰ খৰচ হৈছিল তেওঁক বচাওঁতে। মৃত্যু মুখৰ পৰা বচাই অনাৰ পাছতো তাৰ অলপো জ্ঞান নাহিল। মই এনেও জানো তই যে এই ভিডিঅ'টো চাই আছ বুলি। তোৰচোন বেমাৰ হৈ থাকোঁতেও তাইৰ লগত তই অবৈধ সম্পৰ্কত আছিলি। অপাৰেশ্যনৰ সময়ত তাই ক'ত গৈছিল লাজ নেপাৱ তই? তোক মৃত্যু মুখৰ পৰা বচাই আনিলোঁ তাকে তই বুজি নাপালি। মোৰ কথাটো বাদেই দিলোঁ ছোৱালীজনীৰ কথাৰো তই যে এবাৰ নাভাবিলি। মই আৰু একো নকওঁ যি ক'ব আইনে ক'ব আৰু ৰাইজে ক'ব। তই যে গৰু কেছত ঘোচ লৈ পলাই যে আছ তই যদি মতা হয় ওলাই আহ কিয় পলাই আছ তই? মই এনেও জানো তোক যে পাপৰি কলিতাই লুকুৱাই ৰাখিছে। ক'ত পলাই হাৰিবি এদিনটো তই ওলাবই লাগিব। কুঁহি ডাবল3 পাপৰি কলিতা অফিচিয়েল তোক কৈছোঁ তোৰ যদি সাহস আছে বা দম আছে তোৰ বুকুত যদি দম আছে তই লখিমপুৰ SP অফিচলৈ আহ। তোক তাতে মই উচিত শিক্ষা দিম পাৰিবি আহিবলৈ তই? আৰু মই একো নকওঁ মোক আপোনালোকে ন্যায় পোৱাত সহায় কৰক। যদি মই ন্যায় নাপাওঁ তেনেহ'লে মোৰ দৰে হাজাৰজনী নাৰীও ন্যায় নাপায়। ধন্যবাদ। হেল্ল' কওকচোন। এই তুমি শুনাচোন কথা এটা। কোৱা। মই ভালকে পাতিম দেই কথাখিনি আজি। নাই কথাটো কি ৰ'বা মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলো দেই। ঘৰৰ মানুহ এইবিলাকৰ লগত নাই মই তোমাৰ লগত কথা পতাৰ কাৰণে একেবাৰে ইচ্ছুক নহয়। কেলে ইচ্ছুক নহয় পাতিব লাগিব। চোৱা তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনীৰ পৰা তুমি মোৰ ছোৱালীজনীক একেবাৰে তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে আঁতৰাই লৈ গৈছা বাৰু কোৱাচোন?
কোনে কৈছে এইটো কথা? এইটো কথা মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে না খবৰ এটা আজি জ্বৰ হৈছে কিবা হৈছে তুমিতো অন্তত বুজাব পাৰা তাক ন তাই তোমাৰ লগত কথা পাতে তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে নাই ছোৱালীজনী? মই নকওঁ, মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈও দিছিলো নহয়। তাৰ পাছত মই তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে? সি যদি ভুল কৰিছে তুমি তাৰ পৰা আঁতৰিব পাৰা। কোৰ্ট মেৰেজ কৰিছো, গতিকে এতিয়া তোমাৰ মানুহজন এইবিলাক কথা লৈ পেলাই মোক ফোন নকৰিবা। তুমি কোৰ্ট মেৰেজ কৰিছা, তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই, তুমি কেলে মিছা কথা কৈছা? তুমি কোৰ্ট মেৰেজ নাই কৰা তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা। তোমালোকৰ ঘৰৰ মানুহো কৈছে কোৰ্ট মেৰেজ নাই হোৱা। ঘৰৰ মানুহক জনাই মই কাম নকৰো। তুমি ঘৰৰ মানুহক আকৌচোন সেইখিনি গোটেইখিনি মানুহৰ লগতে চোন আমাৰ মাইনাই চোন কথা পাতিছে। কোৰ্ট মেৰেজ তুমি নাই হোৱা, তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা? অন্ততঃ তুমি যদি এজনী মাইকী মানুহ হয় ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ? তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা? তোমাক উদ্দেশ্য মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা কি কৰা নকৰা এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা মই এইবিলাক বা মানি লৈছো, কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে, তুমি মোৰ মানুহজনলৈ আহিবা নেকি? বিয়া কৰাম বুলি নহয়, আমি হলোৱে আকৌ। সেইটো বিয়া নাই হোৱা, তোমালোকে বিয়া হোৱা নাই। যদি মানে আছে তোমালোকে প্ৰমাণ দেখুওৱা বিয়া হলা যদি। তুমি ইমান এজনী মাইকী মানুহ ইমান অন্তৰ, তুমিও এজনী মাইকী মানুহ, তুমি এজনী জীয়ৰী ছোৱালী হয়, এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহলৈ তুমি ইমান আহিব বিচাৰিছানে? তুমি যে কৈছা মোক ভালকে কথা পাতিবলৈ ফোন কৰিছো সেইটো কথা কোৱা। ইমান তৰ্ক বিতৰ্ক মই তৰ্ক বিতৰ্ক নাই কোৱা, মই ভালকে কৈছো তোমালোকৰ বিয়া আইনগত ভাৱে বা কিবা মই কি বিচাৰিছো? মই বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে আমি তিনিটাই থাকো, তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা। যদি কিবা বুজা পৰামৰ্শ হ'ব লাগে চাৰিটাই কথা পাতি বহি ল'ম, ভালকে বহি কথা পাতিম। এনেকেও যদি তুমি নহয় অন্ততঃ কি মোৰ মানুহজনে মোৰ নামত লোৱা মাটিখিনিও যদি বেলেগৰ নামলৈ যদি সঁচা বুলি মানি লৈছিলো, সঁচা বুলি মানি লৈছিলা, তোমাৰ চিয়ানামীখিনি আমি সঁচা বুলি মানি লৈছিলো। তুমি তাত সোমাবই নালাগে। মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা? তুমি এৰি দিব নোৱাৰা, এজনী জীয়ৰী ছোৱালী, তুমিতো বেলেগ মানুহ ৰবা। তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল, ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে, তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা? ৰেণ্ডিৰ লগত কিয় কথা পাতিব দিছা? সি আজিলৈকে ৰেণ্ডিগিৰি কৰি মোক 1 পইচাও দিয়া নাই। তুমি যদি হোটেলত থাকা কৰবাত থাকাকে গৈ মোৰ মানুহটোৰ লগত মইতো অথচ গম নাপাওঁ। আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে, গোটেই নবৌহঁতেও দেখিছে, সেইবিলাক তুমি কিয় মই বেয়া নাপাওঁ নহয়। মই তাক নিজে মানুহজন বুলি চিনাকি দিবলৈ লাজ নাপাওঁ নহয়। সেনেকে নিদিয়ে ন। আমিও চোন মাইনাও চোন মোক বহুত মৰম কৰে, মোক বহুত। তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা সেইবিলাকতো এজনী জনা বুজা মানুহে, তেতিয়াহ'লে পৃথিৱীৰ মানুহে সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা। আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে, জ্বৰ হৈ আছে, তাক কোৱা যে জ্বৰ হৈ আছে কথা মই কৈ পেলাই যেতিয়া তুমি শুনা যেতিয়া সি হস্পিটেলত আছিলে, হস্পিটেলত থাকোতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা, আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা আজিৰ পিছত সেই মানুহজনক তোমাক মই গতালো, আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা, কেতিয়াও সেই মানুহজনক বেয়া পথে নচলাবা। শুনি লোৱা। তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা, কিবা উলিওৱা, ইনভেষ্টিগেট, তোমাৰতো বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে, গতিকে অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা। তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে, আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা মেছেজ মই নাই কৰা। যদি তুমি দেখুৱাব পাৰা, যদি কেনেকে মোৰ মানুহজনে কৈছে কেনেকে তুমি হোটেলত থাকা, দুইটা লগ হৈ হোটেলত থাকা, আৰু ৰঙিয়াত কেনেকে ৰঙিয়াত অধিৱেশন কেনেকে মই যোৱা নাই ভাই। তুমি 100 বাৰ মিছা কথা নকবা। সিহঁতৰ বায়েকহেঁতে চবেই কৈছে যে তুমি মই প্ৰমাণ দিছো। সেই ৰিলছটোত মই মাইনাক মাত মই আজি 12 বছৰ ভাল পাই বিয়া পাতি অহা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ ভগৱানৰ সাক্ষী আছে।
আছে সেই মাতটো চবে সিহঁতৰ বায়েকহঁতক চবকে শুনাইছো এইটো মাইনা মাতেই হয় চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন আৰু যি নেকি মানুহজনে মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হেৰি কৰো যদি তোমাৰ যদি গালি পাই লগে মোৰ মানুহজনলে যদি একো কানেকশ্যনে নাই কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো পঠামেই মই মোক কোনোবাই এলিগেন্স লগাব মোক কোনোবাই তুমিও শুনা মোৰ কথা কিয় এজনী ছোৱালী থকা আৰু এগৰাকী পত্নী থকা সুখৰ সংসাৰ এখন ধ্বংস কৰিলে তাইতো এইবিলাক কথা ছ'চিয়েল মিডিয়াত মই অকল পাপৰি কলিতাকে দুখ দিয়া নাই মোৰ স্বামী সত্যজিৎ বৰাও সমানেই দুখী মই আপোনালোকক প্ৰমাণ দিছোঁ ৰ'ব এই কপিৰ ফটো চাওক আপোনালোকে কুঁহি ডাবল থি পাপৰি কলিতা অফিচিয়েল তোক কৈছোঁ তোৰ যদি সাহস আছে বা দম আছে তোৰ বুকুত যদি দম আছে তই লখিমপুৰ SP অফিচলৈ আহ তোক তাতে মই উচিত শিক্ষা দিম তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে আঁতৰাই লৈ গৈছা বাৰু কোৱাচোন কোনে কৈছে এইটো কথা মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে না খবৰ এটা আজি জ্বৰ হৈছে কিবা হৈছে তুমিতো অন্তত বুজাব পাৰা তাক ন তাই তোমাৰ লগত কথা পাতে তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে নাই ছোৱালীজনী মই নকওঁ মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈও দিছিলো নহয় তাৰ পাছত মই তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে সি যদি ভুল কৰিছে তুমি তাৰ পৰা আঁতৰিব পাৰা কোৰ্ট মেৰেজ কৰিছো গতিকে এতিয়া তোমাৰ মানুহজন এইবিলাক কথা লৈ পেলাই মোক ফোন নকৰিবা তুমি কোৰ্ট মেৰেজ কৰিছা তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই তুমি কেলে মিছা কথা কৈছা তুমি নাই কৰা তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা তোমালোকৰ ঘৰৰ মানুহো কৈছে কোৰ্ট মেৰেজ নাই হোৱা ঘৰৰ মানুহক জনাই মই কাম নকৰো তুমি ঘৰৰ মানুহক আকৌচোন সেইখিনি গোটেইখিনি মানুহৰ লগতে চোন আমাৰ মাইনাই চোন কথা পাতিছে কোৰ্ট মেৰেজ তুমি নাই হোৱা তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা অন্ততঃ তুমি যদি এজনী মাইকী মানুহ হয় ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা তোমাৰ উদ্দেশ্যে মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা কি কৰা নকৰা এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা মই এইবিলাক বা মানি লৈছো কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে তুমি মোৰ মানুহজনলৈ আহিবা নেকি বিয়া কৰাম বুলি নহয় আমি হলোৱে আকৌ সেইটো বিয়া নাই হোৱা তোমালোকে বিয়া হোৱা নাই যদি মানে আছে তোমালোকে প্ৰমাণ দেখুওৱা বিয়া হলা যদি তুমি ইমান এজনী মাইকী মানুহ ইমান অন্তৰ তুমিও এজনী মাইকী মানুহ তুমি এজনী জীয়ৰী ছোৱালী হয় এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহলৈ তুমি ইমান আহিব বিচাৰিছানে তুমি যে কৈছা মোক ভালকে কথা পাতিবলৈ ফোন কৰিছো সেইটো কথা কোৱা ইমান তৰ্ক বিতৰ্ক মই তৰ্ক বিতৰ্ক নাই মই ভালকে কৈছো তোমালোকৰ বিয়ান আইনগতভাৱে বা কিবা মই কি বিচাৰিছো মই বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে আমি তিনিটাই থাকো তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা যদি কিবা বুজা পৰামৰ্শ হ'ব লাগে চাৰিটাই কথা পাতি বহি ল'ম ভালকে বহি কথা পাতিম এনেকেও যদি তুমি নহয় অন্ততঃ কি মোৰ মানুহজনে মোৰ নামত লোৱা মাটিখিনিও যদি বেলেগৰ নামলৈ যদি সঁচা বুলি মানি লৈছিলো তোমাৰ চিয়ানামিখিনি আমি সঁচা বুলি মানি লৈছিলো তুমি তাত সোমাবই নালাগে মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা তুমি এৰি দিব এজনী জীয়ৰী ছোৱালী তুমিতো বেলেগ মানুহ ৰবা তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা ৰেণ্ডিৰ লগত কিয় কথা পাতিব দিছা সি আজিলৈকে ৰেণ্ডিগিৰি কৰি মোক এক পইচাও দিয়া নাই তুমি যদি হোটেলত থাকা কৰবাত থাকাকে গৈ মোৰ মানুহটোৰ মইতো অথচ গম নাপাওঁ আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে গোটেই নবৌহঁতেও দেখিছে সেইবিলাক তুমি কিয় মই বেয়া নাপাওঁ নহয় মই তাই নিজে মানুহজন বুলি চিনাকি সেনেকে নিদিয়ে ন আমিও চোন মাইনাও চোন মোক বহুত মৰম কৰে মোক বহুত তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা সেইবিলাকতো এজনী জনা বুজা মানুহে তেতিয়াহ'লে পৃথিৱীৰ মানুহে সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে জ্বৰ হৈ আছে তাক কোৱা যে জ্বৰ হৈ আছে কথা মই কৈ পেলাই যেতিয়া তুমি হস্পিটেলত যেতিয়া সি
হস্পিটেলত আছিলে, হস্পিটেলত থাকোতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা, আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা, আজিৰ পিছত সেই মানুহজনক তোমাক মই গতালো, আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা, কেতিয়াও সেই মানুহজনক বেয়া পথে নচলাবা। শুনি লোৱা, তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা, অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা, কিবা উলিওৱা, ইনভেষ্টিগেট, তোমাৰতো বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি আছে, গতিকে অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা, তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে, আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা ফোন এটা মেছেজ মই নাই কৰা। যদি তুমি দেখুৱাব পাৰা, যদি কেনেকে মোৰ মানুহজনে কৈছে কেনেকে তুমি হোটেলত থাকা, দুইটা লগ হৈ হোটেলত থাকা, আৰু ৰঙিয়াত কেনেকে ৰঙিয়াত অধিৱেশন কেনেকে মই যোৱা নাই ভাই, সেইটো মিছা কথা। তুমি 100 বাৰ মিছা কথা নকবা। সিহঁতৰ বায়েকহেঁতে চবেই কৈছে যে তুমি, মই প্ৰমাণ দিছো সেই ৰিলছটোত। মই মাইনাক মাত, মই আজি 12 বছৰ ভাল পাই বিয়া পাতি অহা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ ভগৱানৰ সাক্ষী আছে, সেই মাতটো চবে সিহঁতৰ বায়েকহঁতক চবকে শুনাইছো, এইটো মাইনা মাতেই হয়, চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি। আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন? আৰু যি নেকি মানুহজনে মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হেৰি কৰো। যদি তোমাৰ যদি গালি পাই লগে মোৰ মানুহজনলৈ যদি একো কানেকশ্যনে নাই, কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো? পঠামেই মই, মোক কোনোবাই এলিগেন্স লগাব, মোক কোনোবাই শুনা, হেল্ল' শুনা, তুমি শুনা, মোৰ কথা কিয়